আপোনাক সকলোকে মই শুভ সন্ধ্যা জনাইছোঁ। 2006 চনত মই এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। তেতিয়া হয়তো যোৰহাটত খুব নিম্নতম ৰেষ্টুৰেণ্ট আছিলে, এখন সৰু এখন ৰেষ্টুৰেণ্টৰ পৰা মই আৰম্ভ কৰিছিলোঁ প্ৰথমতে। তেতিয়া ভবা নাছিলোঁ যে মই ইমান দূৰ ৰাইজৰ আশীৰ্বাদ পাম বা ইমান দৰে আগলৈ হেৰি কৰিব পাৰিম। তাৰমানে এতিয়া বৰ্তমান মই 20 বছৰ ভৰি দিছোঁ। আজি প্ৰায় 20 বছৰত মোৰ বহুত পৰিকল্পনা আছিলে। এতিয়া বৰ্তমান মোৰ আৰু এটা অলৰেডি মই এখন হোটেল তেজপুৰত অলৰেডি মই স্থাপন কৰিছোঁ 3 বছৰ আগতে। তাতো বহুত ল'ৰা ছোৱালীয়ে কৰ্মসংস্থান পাইছে। মোৰ ভাল লাগে। মই একচুৱেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি এৰি পেলাই মই ব্যৱসায়ত আহিছিলোঁ। প্ৰথমতে ভবা নাছিলোঁ যে মই একচুৱেলি ৰাইজে মোক ইমান ধৰে আদৰি ল'ব। মই ভাবিছিলোঁ কিদৰে ইয়াত কেনেকৈ মানুহক কেনেকৈ সংস্থাপন দিব পাৰিম, অকল কাক কেনেকৈ পোহপাল দিব পাৰিম, 10জন মানুহক কেনেকৈ মই সংস্থাপন দিব সেইটো লৈ পেলাই মোৰ প্ৰথমতে তেনেকৈ ভাবি আছিলোঁ প্ৰথমৰ পৰাই। আজি সেইটো মোৰ একচুৱেলি মোৰ খুব সেই সপোন আজি মোৰ বাস্তৱত পৰিণত হৈছে। মোৰ লগত প্ৰায় আজি 150-200 ল'ৰাই কাম কৰি আছে। মোৰ ভাল লাগে কাৰোবাক সংস্থাপন দিব পাৰিলে। মই সদায় ৰাইজৰ কাৰোবাৰ অপকাৰত কিবা কাকো চিন্তা নকৰোঁ। কাকো যেনেকৈ হেৰি কৰিব পাৰোঁ মই সহায় কৰোঁ প্ৰত্যেকটো ক্ষেত্ৰতে। মোৰ ভাল লাগে। আৰু আজি এই অনুষ্ঠানটোত আপোনালোক আহি মোক সঁচাকৈ খুব আনন্দিত কৰিছে। আপোনাৰ সহায় সহযোগিতা সদায় কাম্য মোৰ। ধন্যবাদ। মই সঁচাকৈ কৈছোঁ যে নৱপ্ৰজন্মই এতিয়া কাম কৰিবলৈ ওলাই আহিব লাগে। অকল চাকৰিমুখী নহৈ ব্যৱসায়মুখী হ'ব লাগে। ব্যৱসায় কৰিলে মানুহৰ উন্নতি হয়। আপোনাৰ অকল চাকৰি কৰিলে আগতে মই নিজে এমপ্লয় আছোঁ। এতিয়া কিন্তু মই এমপ্লয়াৰ। মই বহুতো কেতিয়া এমপ্লয় দিছোঁ, এমপ্লয়মেণ্ট দিছোঁ, যেনেকৈ পাৰিছোঁ তেনেকৈ সুবিধা কৰি দিছোঁ। আৰু আজি উঠি অহা প্ৰজন্ম কৈ যে কেতিয়াও আমাৰ পথটো তেওঁলোকে অনুকৰণ কৰিব লাগে। আমাৰ লগত আহিব লাগে। আমাক সুধিব লাগে কেনেকৈ ব্যৱসায় কেনেকৈ উন্নতি কৰিব পাৰি, কেনেকৈ আমি সদায় সহায় কৰিবলৈ আগবাঢ়ি আহিম। কেনেকৈ বেংকৰ পৰা কেনেকৈ আপোনাৰ লোন ল'ব লাগে, কেনেকৈ বেংকৰ পৰা লোন লৈ মইতো বেংকৰ পৰা লোন লৈ মই বিজনেছ কৰিছিলোঁ। আজি বেংকে মোৰ আগতে মই বেংকৰ পাছে ঘূৰি আছিলোঁ। এতিয়া মোৰ বেংকে মোৰ পিছে ঘূৰি ফুৰে যে আপুনি পইচা লোন লৈ পেলাই আপুনি কেনেকৈ ব্যৱসায় কেনেকৈ আৰু আগত লৈ যাব পাৰি, সেইটো কথা সদায় মোক বেংকে হেৰি কৰে। আৰু মই আজিকালি বেংকত মোৰ যিখিনি আজি উন্নতি কৰিলোঁ সেইখিনি সদায় বেংকক মই সদায় মোক মাতে টকশ্বুত মাতে, মোক কেনেকৈ কি কৰিব লাগে মানুহক উঠি অহা প্ৰজন্মক সদায় মই ইনস্পায়াৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। নিশ্চিতভাৱে আপুনি আনৰ বাবে উদাহৰণ হৈ পৰিছে। জিৰণিক লৈ আগন্তুক দিনত কেনেকুৱা বিশেষ পৰিকল্পনা থাকিব, যিহেতু 20টা বছৰ অতিক্ৰম? আচ্ছা, আৰু আছে মোৰ পৰিকল্পনা মোৰ আৰু আছে। এতিয়া মই বৰ্তমান বহলাই নকওঁ। মোৰ আৰু হোটেল খোলাৰ মোৰ পৰিকল্পনা আছে। এতিয়া মোৰ সেই প্লেনিং চলি আছে। মই আৰু সংস্থাপন দিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে অসমীয়া ল'ৰাই কোনো বাহিৰত গৈ পেলাই চিকিউৰিটি গাৰ্ড চাকৰি কৰিব নালাগে। আমাৰ ইয়াতে কৰক। মই অসমীয়া মোৰ চাবা প্ৰত্যেকটো অসমীয়া ল'ৰাক মই সংস্থাপন দিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। তাৰমানে ইয়াত প্ৰত্যেকটো অসমীয়া ল'ৰাই মোৰ ইয়াত কাম কৰি আছে। আপোনাক নামেই নাজানে কিন্তু জিৰণি বুলি ক'লে চবেই চিনি পায়। সেইটো অনুষ্ঠানৰ লগত থলুৱা ব্যক্তিসকল জড়িত হ'লে খুব আনন্দিত হয়। আমি য'ত প্ৰায় নামটো নাজানিও জানে। আৰু আপুনি এনেকুৱা কিবা পদক্ষেপ ল'ব নেকি যে যিবিলাক নিবনুৱা যুৱক যুৱতী উচ্চ শিক্ষিত আছে তেনেকুৱা কিছুমান আপুনি? মই দিবলৈ চেষ্টা কৰিছোঁ। আহক, স্কিল বুলি কোনোবা আছে কৰিব কাম আমি তেওঁলোকক শিকাই ল'ম। এতিয়া যদি কোনোবা যদি হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ কাৰণে কোনোবা ল'ৰা আছে তেওঁলোকক আমাক আহক, তেওঁলোক আগবাঢ়ি আহক। আমি তেওঁলোকক শিক্ষা দি আমি কেনেকৈ স্কিল কৰি পেলাই আমি কেনেকৈ কি কৰিব লাগে সেইখিনি আমি সদায় মই হেৰি কৰি আছোঁ। আমি পৰিকল্পনা চলি আছে মোৰ, যিখিনি যাতে আমাৰ উঠি অহা প্ৰজন্মক হোটেল ইণ্ডাষ্ট্ৰীটোৰ কাৰণে কেনেকৈ তেওঁলোকক আপ্লুত কৰিব পাৰি। তাৰমানে আচলতে তেওঁলোক ওলাই আহিব লাগিব। যিমানবিলাক শিক্ষাৰ্থী কোনোবা লাজ নকৰি পেলাই যদি আহে, আপুনি চাওক মোৰ লগতে 150-200 ল'ৰাই কাম কৰি আছে। নহয় জানো বাৰু? এনেকুৱাও দেখা যায় কিছুমান আৰ্থিকভাৱে দুৰ্বল মই কৰিম। আহক মই ইয়াত এইবিলাক কৰিবলৈ মই ৰেডি আছোঁ। আপোনাৰ আহক, আমি শিকাম তেওঁলোকক। আৰু তেওঁলোকে স্কিল কৰিব তেওঁলোকক শিকাই পেলাই আমি তেওঁলোকক আমি কৰ্মসংস্থাপনৰ কাৰণে ইয়াত নহয় বেলেগতো কৰিব পাৰিব। আপোনাৰ যেনেকৈ স্কিল হেৰি আছে, স্কিল এডুকেশ্যন আছে, আমি তেনেকৈ শিকাব পাৰোঁ তেওঁলোকক। এতিয়া হাউচকিপিং আছে, আমাৰ ফ্ৰণ্ট অফিচ আছে, আমাৰ বহুত ডিপাৰ্টমেণ্ট আছে। আপোনাৰ যেনেকৈ বোলে খানা বনোৱা যদি কোনোবা যদি উৎসাহী হয় যে মোৰ খানা বনাই মোৰ ভাল লাগে, তেনেকুৱা লোকক আমি খানা বনাব শিকাব পাৰোঁ। আমি আছে মোৰ আছে, মই কৰিম। আপোনাৰ খালি আগবাঢ়ি আহক ল'ৰা ছোৱালী, মই নৱপ্ৰজন্মবিলাক আগবাঢ়ি আহক। আমাক তেওঁলোকে সংযোগ কৰক আমাৰ লগত। আমি তেওঁলোকক শিক্ষা দীক্ষা দি আমি কেনেকৈ আগবাঢ়ি ল'ব লাগে আমি সেইখিনি কৰিবলৈ ৰেডি আছোঁ। ঠিক আছে।